কি বুলি স্তুতি কৰিলে তেওঁ গুণবিলাক বখানি স্তুতি কৰিলে কি বুলি ৰাগমাতি শূন্য তুমি পৰম নিৰ্মল নাহি অহংকাৰ বিষ ইয়াৰ কৌতুহল হেন পৰমানন্দ পৰম ঈশ্বৰ মায়াৰ অধীনই আমি দেৱতা অপৰ এনে গুণ কৰি মাৰে ভগৱন্তৰ গুণ বখানি দেৱতাসকলে স্তুতি কৰিছিল নাহি বিষয় আৰু কৌতুহল ইমানখিনি বিষয় থকা স্বত্তেও ঘৰলৈ যাওঁ কৌতুহলতা তেওঁ নাই ছমাহ দিন নিৰৱধি ভকতৰ সংগত আছে পাণ্ডৱসকলৰ লগত সেয়াকে বখানিছে তেওঁ কিন্তু এৰি থৈ যোৱা নাছিল কি কৰিব পাণ্ডৱৰ মহাগুণগণ জাকৰ সেৱা কৰিলে আপুনি নাই তাখন বাৰু বংশ তুমি পৰম পবিত্ৰ সেইটো বংশৰে তুমি সেই তেজেই তুমি লাভ কৰিছা দিবাহা অভয়দান আত্মগুণ চিত্ৰ তুমি যে আমাক অভয়দান দিব এইটো বিশ্বাস দীৰ্ঘ বিশ্বাস কিন্তু কৈকে এৰি দিব নোৱাৰো কেলে সেইটো মোৰ স্বভাৱ নহয় কেলে পাপী নাম লওঁতেই পাপ সেইকাৰণে কৈ কহা নাই কহা ক্ৰিটিকেল লগাই উত্তৰ দিব এতিয়া চাব এই ধৰ্মৰ বিষয়ৰূপী ধৰ্মই কোন পৰ্যায়কে মোক কলিয়াই মোক এইখন কৰি আছে বুলি নকয় আকৌ নাম নেকাহে কেলে নেকাহে সাধু এজনৰ নাম কাহক অসাধুৰ নামো নেকাহিব অসাধুৰ লগত মানে অভগতৰ লগত কথাও নেপাতিব পাতকীৰ লগত কথাও নেপাতিব নামো নেকাহিব কেলে পাপীৰ আলাপে পাপ সিজি লয় আমাৰ কৰা পৰিত্ৰাণয় আমি বাপ পাপীৰ লগত কথা পাতিলেও পাপ হয় পাপীৰ নাম কাঢ়িলেও পাপ হয় সেইকাৰণে ভগতজনৰ নাম কাঢ়ক এই উদাহৰণ কোনে দিছে ভগতৰ নাম কাঢ়িব লাগে নিসিংহই কি বুলি কৈছে এ তোৰ মোৰ কথা যিটো নৰে তোক মোক সময়ত স্মৰে সিউজনে মোক পাইবে আহি প্ৰহ্লাদে মাতিলা পাছে হাঁহি নিসিংহ এইটো কম ৰহস্যপূৰ্ণ বাণী কৈ গৈছে হেৰৌ উপায় প্ৰহ্লাদ তোৰ নাম ল'লেও মানুহে মোক পাব তই কোন মহাবৈষ্ণৱ বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱতে বৰা বুলি লিখিছে শ্ৰেষ্ঠ তই তোৰ নাম ল'লেও মোক পাব মানুহে তোৰ মোৰ কথা যিটো নৰে তোক মোক সময় এটা স্মৰে সিওজনে মোক পাইবি আঁকি প্ৰহ্লাদে মাতিলা পাছে হাঁহি এয়া স্বয়ং নৃসিংহ প্ৰভুৰ মুখৰ বাণী তাক কেতিয়াও নাকচ কৰিব আমাৰ ক্ষমতা নাই এয়া সাধু নাম ল'লে কি হয় পাপী নাম ল'লে কি হয় তাৰে দৃষ্টান্ত কৃষ্ণ কোনে দুখ পুছিলা সংশয় অকুহিবে নোৱাৰো তাক নৃপতি নিশ্চয় অজ্ঞানী বোলে দেৱা দুখ আত্মায়ে আত্মাক
উত্তর কি বন্দিতে দেখো নানা দেবতাক গ্রহে পীড় দৈব গর জ্যোতিষ প্রমাণ মীমাংসিকে বোলো হবে কর্মেহে প্রধান লোকাৱতী শাস্ত্ৰ ভাৱে হবে কয় যাৰ যেন মতি কয় নাজানি নিশ্চয় একান্ত ভকত